তো নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ। তো বন্ধুসকল, আজিৰ ভিডিঅ'ত আপোনালোকক দেখুৱাম যে আপোনালোকে উইদাউট ইনভেষ্টমেণ্ট মানে 1 টকা খৰচ নকৰাকৈ আপোনালোকে কেনেকৈ অনলাইন ইনকাম কৰিব ঘৰতে বহি। ঠিক আছে, তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব শেষলৈকে। তো চেনেলটোত যদি প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি দিব। তো বলক আৰম্ভ কৰোঁ। তো বন্ধুসকল, পোনপ্ৰথমে আপোনাৰ এটা এপ্লিকেশ্যন ডাউনলোড करना होगा। एप्लीकेशन का रोजगार पे मैं लिंक डिस्क्रिप्शन दी दिसे আপোনালোকে যদি ডাউনলোড কৰে। ঠিক আছে, তো ইয়াতে সব ডিম্যান্ড একাউন্ট যার বাজাজ ফাইনেন্স। তো ইয়াতে এইটো এটা ডিজিটেল প্ৰডাক্ট হয়। ঠিক আছে, ফিজিকেল প্ৰডাক্ট তেনেকুৱা এইটো ডিজিটেল প্ৰডাক্ট বাছ হোৱাটছআপত শ্বেয়াৰ কৰি ৰাখক টেক্স। ঠিক আছে, তো আপোনালোকে যেনেকৈ শ্বেয়াৰ কৰে। তো ইয়াতে চাওক মই এটা দেখুৱাই দিছোঁ এয়াৰটেল সিম যদি আপোনাৰ কোনোবাক বনাই এক্টিভেট কৰি দিয়ে আপোনাৰ লিংকৰ থ্ৰু দি 600 টকা পাব। চাওক ইনষ্টেণ্ট আফটাৰ ভেৰিফিকেশ্যন 600 পাৰ কাষ্টমাৰ। ঠিক আছে, 18 পৰা 60 ইয়াৰ্ছলৈকে আপোনালোকে শ্বেয়াৰ কৰিব পাৰে, কাৰণ চিমটো 18 বছৰৰ পৰা এলিজিবল হয়। আৰু ইয়াতে চিমটো হ'ল পষ্টপেইড চিম ব্যৱহাৰ কৰিব লাগিব, প্ৰিপেইড নহয়। ঠিক আছে, বাছ ইয়াতে যাব এয়াৰটেল এণ্ড কপি দ্য লিংক। ইয়াতে লিংক কপি দেখা পাইছে আৰু ইয়াতে আপোনালোকে হোৱাটছআপত শ্বেয়াৰ কৰি দিব লাগিব। ঠিক আছে, ইয়াতে শ্বেয়াৰ টু হোৱাটছআপ ফেচবুক আপোনালোকে যাতে শ্বেয়াৰ কৰে। তো আৰু ইয়াতে মই দেখুৱাই দিছোঁ আপোনালোকক টাইট। ঠিক আছে, এইটো এটা একাউণ্ট হয়। ঠিক আছে, ATM কাৰ্ড যে ঠিক তেনেকুৱা KYC কৰিব লাগে। 300 পাৰ কাষ্টমাৰ উইথ ভিডিঅ' কেচি কৰিব লাগিব। ভিডিঅ' কেচি যাক শ্বেয়াৰ কৰে আপোনালোকে ডাউনলোড কৰিব লাগিব তাৰ মোবাইলত ফাৰ্ষ্ট টাইম, আৰু ভিডিঅ' কেচি কৰিব লাগিব পেন কাৰ্ডেদি। ঠিক আছে, পেন কাৰ্ড আধাৰ কাৰ্ড। ছাৰ্ভিচেবল লোকেশ্যন পেন ইণ্ডিয়া, মানে ইণ্ডিয়াৰ সকলো ঠাইতে এইটো এভেইলেবল পেন ইণ্ডিয়া। ঠিক আছে, আৰু অন বৰ্ড লিংক, এইটো লিংক কপি কৰি দিব। লিংক কপি হৈ গ'ল। এতিয়া আপোনালোকে য'তে শ্বেয়াৰ কৰে বা ইউটিউবতো শ্বেয়াৰ কৰি দিয়ে, য'তে নিদিয়ে আৰ্ণ। আৰু ৰেফাৰেল কোডটো হ'ল MAR125টো দিব লাগিব। ৰেফাৰেল কোড চাওক MAR125, তো এইটো মাষ্ট দিব লাগিব। ঠিক আছে, আৰু বাজাজ ফাইনেন্সৰ। ঠিক আছে, বাজাজ ফাইনেন্সত ইয়াতে চাওক 100 টকা পাৰ কাষ্টমাৰ একাউণ্ট অপেনিং বাছ একাউণ্ট অপেন কৰিলে হ'ল। ঠিক আছে, যাৰ এপটো চাওক, যাৰত 40 টকা পাৰ কাষ্টমাৰ। লিংক কপি কৰিব আৰু শ্বেয়াৰ কৰি দিব। যেতিয়া আপুনি যাক শ্বেয়াৰ কৰে ইয়াৰ গ'ল্ড যদি বাই কৰে, ঠিক আছে, যাৰ এপ গ'ল্ড থ্ৰু UPI দি যদি গ'ল্ড বাই কৰে তো আপোনালোকে 40 টকাকৈ পাব। আৰু ইয়াতে বহুত কেইটা, আৰু ইয়াতে চাওক HDFC স্কাই, এইটো এটা নতুন প্লেটফৰ্ম আহিছে। 500 পাৰ কাষ্টমাৰ। ঠিক আছে, অন ট্ৰেড মিনিমাম ইনভেষ্ট 150 টকা ৰুপিজ ট্ৰেড কৰিব লাগিব। আৰু যদি বেংক একাউণ্ট খুলি দিব বিচাৰে, ঠিক আছে, বেংক একাউণ্ট চাওক ইয়াতে আছে আপোনাৰ RDFC আছে, ফাৰ্ষ্ট বেংক। এইটো এটা নতুন আহিছে, এইটো 175। বন্ধুসকল, এইটা আছে ফোনপে শ্বেয়াৰ মাৰ্কেট হয় এপ্লিকেশ্যনটো। 150 টকা পাৰ অপেনিং একাউণ্ট। তো এইটোৱে গাছ আজিৰ আছিলে ভিডিঅ'টো। যদি ভাল পাইছে ভিডিঅ'টো লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই লগ পাম আৰু এজন নতুন ভিডিঅ'ত। আজিলৈ ইমানেই। জয় অসম।